শ্ৰদ্ধাৰ সংবাদ জগতৰ তন্ত্ৰ পৰিভকন আপোনালোকে নিশ্চয় গম পাইছে ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয় ইতিমধ্যে ৬০টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিছে। তদুপলক্ষে অহা ৮ আৰু ৯ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৮ ফেব্ৰুৱাৰী দেওবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীত আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰাখিছোঁ। যদিও ৰাতিপুৱা ৬০খন পতাকা উত্তোলনেৰে আমাৰ এই অনুষ্ঠান আৰম্ভ হ'ব আৰু লগতে থাকিব স্মৃতি তৰ্পণ অনুষ্ঠান। তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যাপক অধ্যাপিকাসকলৰ বাবে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। গুৰু বন্দনা এই অনুষ্ঠানটো পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ'ব। লগতে হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি যিখন স্মৃতিগ্ৰন্থৰ আমি প্ৰস্তুত কৰিছোঁ সেইখনৰ উন্মোচন কৰা হ'ব সেইদিনাখনি পুৱা ভাগতে। দিনৰ ভাগত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপৰ এক বিশেষ অনুষ্ঠান ৰাষ্ট্ৰনদীয়ে অনুষ্ঠিত কৰিব আৰু সন্ধিয়ালৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এটি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দ্বিতীয় দিনাৰ কাৰ্যসূচী ৯ ফেব্ৰুৱাৰী তাৰিখে পুৱা ৯ বজাত তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আয়োজিত এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হ'ব আৰু হীৰক জয়ন্তীৰ মূল সভাখন অনুষ্ঠিত হ'ব দ্বিতীয় দিনা দিনৰ ১২ বজাৰ পৰা। এই দ্বিতীয় দিনা মূল সভাখনত উপস্থিত থাকিব অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, লগতে অসমৰ বিশিষ্ট সাহিত্যিক চিন্তাবিদ সমালোচক শ্ৰীযুত ময়ূৰ বৰা ডাঙৰীয়া, লগতে উপস্থিত থাকিব উচ্চ শিক্ষাৰ সঞ্চালিকা শ্ৰীযুতা অমী বৰুৱা বাইদেউ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা বিনীতা বৰা দেৱ চৌধুৰী বাইদেউ বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকিব। আৰু সেইদিনাখন মূল সভাতে তেজপুৰ মহাবিদ্যালয়ৰ যিখন বাৰ্ষিক আলোচনী অভিযাত্ৰীৰ উন্মোচন কৰা হ'ব। লগতে তেজপুৰ মহাবিদ্যালয়ৰ নিউজ টেষ্টাৰ পত্ৰিকা দ্য হেৰিটেজৰো উন্মোচন কৰা হ'ব আৰু অধ্যাপক অধ্যাপিকাসকলে প্ৰস্তুত কৰা ৪খনকৈ গ্ৰন্থ সেইদিনাখনি উন্মোচন কৰা হ'ব। সন্ধিয়ালৈ হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানৰ মূল সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে, অধ্যাপক অধ্যাপিকাসকলে, কৰ্মচাৰীসকলে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব নৱপ্ৰজন্মৰ গায়ক শিল্পী ভাস্কৰ অশ্বেত। আমি তেজপুৰ ৰাইজৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আমি এই ২ দিনীয়া কাৰ্যসূচীতে একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ।